সৌৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ চৰকাৰ অসমবাসীৰ বাবে নে বহিৰাগত পনীয়াৰ বাবে? জাতি মাটি ভেটি থাকিবনে অসমীয়াৰ হাতত? পনীয়াৰ বাবে খিলঞ্জীয়াৰ ম্যাদী ভূমিকো নেৰিল আপোনাৰ চৰকাৰে। আপোনাৰ বাবে পূৰ্বপুৰুষৰ ভূমিও হেৰুৱাব এতিয়া খিলঞ্জীয়াই। 63জন মাটিৰ গৰাকীলৈ চৰকাৰৰ জাননী। উদ্যোগ স্থাপনৰ বাবে সৰুসজাইত চৰকাৰে অধিগ্ৰহণ কৰিব 28 বিঘা ভূমি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত খিলঞ্জীয়াৰ মাটি সম্পত্তিলৈ পদে পদে নামি আহিছে তীব্ৰ ভাবুকি। আদানী আম্বানীৰ দৰে পুঁজিপতিক তুষ্টিকৰণত ব্যস্ত সাহসীয় বিজেপি চৰকাৰখনৰ বাবে এতিয়া থলুৱাক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাটো তেনেই সহজ হৈ পৰিছে। মাটি অধিগ্ৰহণৰ বাবে ৰাজ্যখনৰ চৌদিশে এতিয়া চলিছে উচ্ছেদৰ জোৱাৰ। হয়তো খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণ কৰি পুঁজিপতি গোষ্ঠীক ভূমি হস্তান্তৰৰ ব্লুপ্ৰিণ্ট ৰচিছে অসম চৰকাৰে। এডভান্টেজ আছাম 2.0ৰ আলমত বেলতলা মৌজাৰ অন্তৰ্গত সৰুসজাইৰ ম্যাদী পট্টাৰ প্ৰায় 63টা পৰিয়াল প্ৰতিষ্ঠানৰ প্ৰায় 28 বিঘা মাটি প্ৰকল্প নিৰ্মাণৰ নামত অধিগ্ৰহণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি ইতিমধ্যে জাননী জাৰি কৰিছে ভূমিৰ গৰাকীলৈ। এডভান্টেজ আছাম 2.0 এই এডভান্টেজ আছাম 2.0ৰ বাবে এতিয়া বিপদ হৈ পৰিব নেকি অসমৰ যি খিলঞ্জীয়া লোকৰ কাৰণে? কিয়নো মই বৰ্তমান উপস্থিত আছোঁ সৰুসজাইত, আৰু সৰুসজাইত মই এই স্থানত যি স্থানত আছোঁ ইয়াৰ অভিজিত মটৰ্ছৰ পৰা যি বিদ্যুৎ পৰিষদ আছে সেই বিদ্যুৎ পৰিষদলৈকে প্ৰায় 28 বিঘা ভূমি যি ম্যাদী পট্টা থকা এই 28 বিঘা ভূমি এতিয়া এডভান্টেজ আছামৰ যি উদ্যোগ স্থাপন কৰিব সেই উদ্যোগ স্থাপনৰ বাবে এতিয়া প্ৰায় খিলঞ্জীয়া লোকৰ 63 গৰাকী লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে যে প্ৰায় 28 বিঘা ভূমিত এতিয়া উদ্যোগ স্থাপন কৰিব, আৰু এই উদ্যোগ স্থাপন কৰাৰ বাবে এতিয়া এই যি খিলঞ্জীয়া লোক আছে সৰুসজাইত যিসমূহ খিলঞ্জীয়া লোক আছে সেই খিলঞ্জীয়া লোকসকলক ইয়াৰ পৰা অধিগ্ৰহণ কৰা হ'ব। আৰু এই অধিগ্ৰহণ কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে চৰকাৰে। অসম চৰকাৰে যি জাননী প্ৰেৰণ কৰিছে যে প্ৰায় 28 বিঘা ভূমি ইয়াৰে যি সৰুসজাইৰ এই স্থানৰ পৰা বিদ্যুৎ পৰিষদলৈকে অভিজিত মটৰ্ছৰ পৰা বিদ্যুৎ পৰিষদলৈকে প্ৰায় 28 বিঘা ভূমিত আৰু প্ৰায় 63 গৰাকী লোকলৈ যি ম্যাদী পট্টা থকা যি ভূমিৰ গৰাকী সেই ভূমিৰ গৰাকীলৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে যে ইয়াত উদ্যোগ স্থাপন কৰা হ'ব। বহিৰাগত বনিয়াই ইয়াত উদ্যোগ স্থাপন কৰিব, যাৰ বাবে কিন্তু খিলঞ্জীয়াক এই স্থানৰ যি খিলঞ্জীয়া লোক আছে প্ৰায় শ বছৰ ধৰি যি ম্যাদী পট্টা থকা ভূমিৰ এতিয়া সেই নিজ ভূমিৰ পৰাই উচ্ছেদ কৰা হ'ব, অধিগ্ৰহণ কৰা হ'ব, তেখেতসকলক ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ব অন্য ঠাইলৈ, যিহেতু ইয়াত উদ্যোগ স্থাপন কৰা হ'ব যি এডভান্টেজ আছাম 2.0ৰ নামত। আৰু সেইবাবেই এতিয়া 28 বিঘা মাটি ইয়াৰে যি সৰুসজাইৰ সেই সৰুসজাইৰ 28 বিঘা মাটি অধিগ্ৰহণ কৰা হ'ব। আৰু প্ৰায় 63 গৰাকী যি ম্যাদী পট্টা থকা এই যি স্থানৰ যি ভূমি আছে ম্যাদী পট্টা থকা লোকগৰাকীক এতিয়া ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে যে ইয়াত যি 28 বিঘা ভূমি অধিগ্ৰহণ কৰা হ'ব। আমি ইয়াৰ যিসমূহ স্থানীয় লোক আছে, যিসমূহ খিলঞ্জীয়া লোক আছে, তেখেতসকলৰ পৰা আমি কথা পাতিবলৈ পোনে পোনে যাব চেষ্টা কৰিম, তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। চৰকাৰৰ সিদ্ধান্ত আৰু জাননীৰ পিছত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক। মাটি এৰি নিদিয়াৰ হুংকাৰ স্থানীয় লোকৰ। ইতিমধ্যে প্ৰশাসনে ভূমিৰ গৰাকীক দুগুণ ধনৰ টোপ দিয়াৰো কথা প্ৰকাশ পাইছে। কোনোৱে আকৌ চৰকাৰে দিয়া দুগুণ ধনৰ টোপ গিলিবলৈ সাজু হৈ সংবাদ মাধ্যমৰ আগত মন্তব্য ৰখাৰ পৰা বিৰত আছে। কিন্তু বহুজনে আকৌ কোনো কাৰণতে নিজৰ মাটি ভেটি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে। চৰকাৰৰ এনে সিদ্ধান্ত আৰু জাননীৰ পিছত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক। চাওঁ, এতিয়া উদ্যোগ বহা কথাটো আমি শুনি আছোঁ তেনেকুৱা, যেনেকৈ আমি এতিয়া ৰেণ্টত আছোঁ, মালিকৰ মাটিবিলাক আছে। এতিয়া কথা হৈছে ইয়াৰ পৰা উদ্যোগবিলাকতো গৈহে আছে। এতিয়া কিছলাই বিস্কুট ফেক্টৰী ইয়াৰ পৰা গ'ল, আৰু যাব দিলে চৰকাৰে যাব দিলে সিহঁতে গ'ল। এইটো আৰু নতুন উদ্যোগ লৈ আৰু চৰকাৰে কি পদক্ষেপ লৈছে সেইটো বুজি নাপাওঁ। এতিয়া আমি হৈছোঁ এখন দোকানতে খাটি খোৱা মানুহ। এতিয়া মাটিবিলাক হয়তো চৰকাৰে অধিগ্ৰহণ কৰিব, টকা দিব, টকা দি যদি আকৌ আমিও ইয়াৰ পৰা যাব লগা হ'লে আমি আৰু নতুন ঠাইত কেনেকৈ দোকান দিম এই অৱস্থাত? আপোনালোকে নিজে দেখা পাইছে, মই নিজে কাম কৰি আছোঁ। গতিকে এইবিলাক পদক্ষেপ চৰকাৰে কিভাৱে লৈছে আমি বুজি নাপাওঁ। এতিয়া চৰকাৰে এই মানে ব্যস্ত এলেকাত এইবিলাক নকৰি অলপ ছাইডত ক'ৰবাত কৰিলেও হয়। উদ্যোগ যিহেতু কৰিব বা ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত, নতুনকৈ এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত খুলি এটা হয়তো বাহিৰা ব্যৱসায় গোট, ডাঙৰ গোটবিলাক হয়তো আহিব পাৰে ইয়াতে। গতিকে আমি এইটোতো বুজা নাই কোনে আহিব, কিন্তু এনেকুৱা কৰিলে আৰু আমাৰ সাধাৰণ মানুহখিনি অসুবিধা হ'ব। মই ইয়াত 19 বছৰ হ'ল, যথেষ্ট অসুবিধা। আৰু নতুন ঠাই এটা
আজিকালিতো দোকান এটা ল'ব লাগে এডভান্স মানে এক্সট্ৰা এটা পইচা দিওঁ এডভান্স পইচা দিব লাগে আকৌ সেনেকুৱা আমি ৰুম পোৱা মুস্কিল হয় এনেকুৱা জেগাত এটা ৰুম পোৱা মুস্কিল হয় আকৌ সেই ৰুমটো পালেও 2 বছৰ মই কমচে কম মাৰ্কেটখন এক্সটেণ্ড কৰোঁতে যাব মানুহৰ পাব্লিচিটি আহোঁতেই টাইম লাগি যাব 2 বছৰ এই ফলত আমাৰ এটা যথেষ্ট অসুবিধা চৰকাৰ কি পদক্ষেপ লৈছে বুজি নাপাওঁ মালিক পক্ষই এতিয়ালৈকে আমাৰ একো হোৱা নাই কাৰণ সিহঁতে পইচা লোৱা নাই এতিয়ালৈকে শুনামতে আমাক বহুখিনি ধন দিয়া হ'ব মাটিৰ জোখতকৈ বেছি অধিক ধন দিয়া হ'ব তো তেনে ক্ষেত্ৰত মালিকে কিয় নলয় বুলি ভাবিছে এতিয়া হয়তো সিহঁতে যিখিনি দিব বিচাৰিছে হয়তো সিহঁতৰ মনোভূত হোৱা নাই চাগে মনোভূত নোহোৱাৰ কাৰণে হয়তো আগবাঢ়ি যোৱা নাই এতিয়া চৰকাৰে তাত কি পদক্ষেপ লয় সেইটো বুজি নাপাওঁ এতিয়া মানে এনেকুৱা অৱস্থা হৈছে চৰকাৰক মানে আমি কি বুলি ক'ম যে সৰু সৰু মানুহে মানে এতিয়া সৰু মাছো খাব নাপাম ডাঙৰ টকা থকা মানুহবিলাকে খাব ডাঙৰ মাছটো এনেকুৱা কথা আছে এতিয়া চব এতিয়া বহিৰাগতকে দিয়া হ'ব তো শুনাটো পাই আছোঁ এইবিলাক কিমান কনফাৰ্ম নাজানো এতিয়া শুনামতে ডাঙৰ ডাঙৰ কোম্পানীবিলাককে দিব ইয়াত আৰু সৰুবিলাকে কি সুবিধা পাওঁ তো আমি গম নাপাওঁ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে খিলঞ্জীয়াৰ কথা কয় খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ কথা কয় কিন্তু এতিয়া খিলঞ্জীয়া নিজ ভূমিতে ম্যাদী পট্টা থকাৰ স্বত্তেও নিজ ভূমিতেই এতিয়া ইয়াৰ পৰা যাব লাগিব তেনেকুৱা ক্ষেত্ৰত কি ক'ব এইটোতো দেখিলেতো আমি যিখিনি পাইছোঁ তো খিলঞ্জীয়া মানুহ আছে ইয়াত মালিকজনৰ নাম আমাৰ মালিকজনে কাৰ্বি কৃষ্টি অংগৰ এইখিনি মাটি আৰু পিছফালে আমাৰ 34-13ৰ মাটি এইখিনি আমিতো কিমান বছৰৰ পাইছোঁ ম্যাদী মাটি বুলি আমি জানো আৰু এইখিনি এতিয়া যাব এইখিনি যদি মালিক পক্ষই পইচা দিয়ে বা লয় তেতিয়া আমিও যাব লাগিব ইয়াৰ পৰা আমাৰতো একো নাথাকিব ইয়াত আমাক চৰকাৰে এটা সুবিধা দিলে ভাল পাম যদি যাব লগা হয় চৰকাৰে যে এইখিনি মানুহক আমি ক'ৰবাত এটা স্থানান্তৰ কৰি হ'লে ব্যৱসায় কৰা এটা সুবিধা দিওঁ ফাইনেন্সিয়েলিয়ে হওক বা আন কিবাই হওক তেতিয়া আমাৰ অলপ সুবিধা হয় আমাৰতো বহুত বছৰ মানে ক'ব গ'লে আপোনাৰ ব্ৰিটিছৰ টাইমৰ পৰা মাটি ক'ব পৰা যায় মোৰ দেউতাৰ ককা কোৱাৰাম মিকিৰ আৰু মোৰ দেউতাৰ মানে মোৰ ককা গমন মিকিৰ আৰু দেউতাৰ নাম সতীশ তেৰণ আৰু মোৰ সতীশ তেৰণৰ ল'ৰা এই মাটি আমাৰ পূৰ্বপুৰুষে কম এতিয়া ব্ৰিটিছৰ আগৰ মাটি হয় ইয়াতে আমাৰ খেতি বাতি কৰিছিলোঁ পাছত গৈ ইভলিউট হৈ মানে এতিয়া সেই ঠাইটো যেতিয়া সেই ঠাইলৈ এতিয়া মানে আগৰ যিটো আছিল ন তেতিয়া বাৰু খেতি কৰিছিল এতিয়াতো আৰু সেই খেতি নচলে ইয়াতে তো সেই হিচাপে আমি যেনেকুৱা যুগটো চেঞ্জ হয় সেই হিচাপত আমি এনেকুৱা হ'ল মানে ব্যৱসায় আৰম্ভ কৰিলোঁ আৰু কথাটো মানে ছাৰে যি কৈছে যোৱা পৰহি ন কি কৈছে ইলেক্ট্ৰিচিটিৰ পৰা আপোনাৰ অভিজিত মটৰ মানে সিহঁতে বহুলো মানে কিবা কৈছে ন বহুলোৱা বুলি কয় ইলেক্ট্ৰিচিটি বৰ্ডটো এতিয়াতো মাটিৰ পিছফালে যে বহুত মাটি আছে তাতে কৰিব পাৰে কিন্তু তথা মানে চাওক অভিজিত মটৰৰ নটিচ দিছে কি তাতে দিছে বোলে আপোনাৰ ইলেক্ট্ৰিচিটি বৰ্ডটো ডাঙৰ মানে এক্সটেণ্ড কৰাৰ কাৰণে ডাঙৰ কৰাৰ কাৰণে আমাৰ আৰু ইফালে নটিচ দিছে এডভান্টেজ আছাম বুলি আৰু সেইদিনাখন আমি ডি চি ছাৰক মাতিছিলে আমাক তাতে মিটিঙত কৈছে মানে এডভান্টেজ আছামৰ কাৰণে সেইটো কথাই কৈছে বাহিৰা কোম্পানী দিব বুলি আৰু ছাৰে আৰু কৈছে আপোনাৰ সেইদিনাখন নিউজত কৈছে কি ইলেক্ট্ৰিচিটি বৰ্ড এক্সটেণ্ড মানে ডাঙৰ কৰাৰ কাৰণে মানে মই তোমাক কনফিউজ মানে কি বহাব বুলি ইয়াত কৈছে আপোনালোকক এতিয়া ডাইৰেক্ট আমি একো গমেই পোৱা নাই কিন্তু মইতো ভাবিছোঁ যে এইটোতো বনিয়া কোম্পানীকে দিব বাহিৰৰ বনিয়া নটিচ দিছে নাই নটিচ দিছে হয় দিছে খালী কৰা নটিচ নহয় কিন্তু দিছে আৰু মানে যে মানে ইমান দিনৰ ভিতৰত দিছে মানে কথা পাতি ল'ব লাগিব মানে যিহেতু এতিয়া আপোনালোকে কিমান বহু বছৰ থকা ধৰি আপোনালোকে ম্যাদী পট্টা থকা মাটিত আৰু এতিয়া পুতুককৈ এটা নটিচ আহি গ'ল যে আপোনালোকে ইয়াৰ পৰা স্থানান্তৰ কৰিব অন্য ঠাইলৈ তো তেনেকুৱা ধৰণৰ আপোনালোকৰ ব্যৱসায়ত নাই বা আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব ইয়াৰ বহুতখিনি অসুবিধা হ'ব আমাৰ ইখনৰ পৰাই আমাৰ দেউতাৰ ককাই ভাই 4জন চবৰে পৰিয়াল আছে মোৰ 34 মোৰ দেউতাৰ ল'ৰা ময়ো বিয়া পাতিছোঁ মোৰো পৰিয়াল আছে ইখন ঠাইৰ পৰা চবৰে মানে পৰিয়াল পোহপাল হৈ আছে তাতে যে চৰকাৰে আহি অকস্মাত এয়া আপোনাৰ খিলঞ্জীয়া মাটিখনত আহি পিনে যে এনেকুৱা মানে বনিয়া কোম্পানীৰ কাৰণে মানে দিবৰ কাৰণে এনেকুৱা প্ৰজেক্ট আনে এতিয়াতো আমি নামানো আমিতো কোনো পধ্যে নিদিওঁ মাটি কিবা পদক্ষেপ মানে আপোনালোকৰ কিবা প্ৰটেষ্ট কৰিছে নেকি নাইবা কিবা তেনেকুৱা ধৰণৰ কিবা আগন্তুক পৰিকল্পনা কৰিছে নেকি যদিহে যদি অধিগ্ৰহণ কৰা হয় তেনেহ'লে আপোনালোকৰ ফালৰ পৰা সমজুৱাভাৱে আপোনালোকে কিবা কৰিব নেকি তেনেকুৱা যদি মানে আৰু এটা ৰিপৰ্ট আহি মানে নটিচ দিব কৈছেতো সেইটো নটিচটো যে আমি এইটো প্ৰটেষ্ট কৰিম বুলি ভাবিছোঁ আমি যিমান কেইটা মানুহ যাব মানে নটিচ আহিছে চব মিলি প্ৰটেষ্ট কৰিম
যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আপোনালোক বহুত ধনী ধনী মানুহ, আপোনালোকক আৰু তাতকৈ 2 পইচা বেছিকৈ দি দিম, কোনো অসুবিধা নহয় বুলি কৈছে, কি ক'ব? ধনী মানুহটো কোন হয় জানে, অসমবাসী বাইজি জানে ধনী কোন হয়। হাইৱে ওচৰত থকা বুলি কি ধনী যদি কয় এইটো কথা নহয় নহয়, এইটোতো সৰু চনা মানে লগৰ বন্ধুৱে ঠাট্টা কৰা দৰে হ'ল। এফালে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ ডিঙিৰ শিৰ ফুলাই থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনফালে জনজাতীয় লোকক নিজ ভূমিৰ পৰাই উচ্ছেদ কৰিবলৈ উদ্যত হৈ থাকে। উন্নয়নৰ নামত কেৱল জনজাতীয় লোকে বোপা ককা দিনৰে পৰা বাস কৰি থকা ভূমিতহে চকু পৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। সেয়া লাগিলে কাৰ্বি আংলঙৰ সৌৰশক্তি প্ৰকল্পই নহওক বা পলাশবাৰী বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপেই নহওক অথবা কোকৰাঝাৰৰ পৰ্বতজোৰাৰ আদানী সৌৰশক্তিৰ প্ৰকল্পই হওক বা উকিয়ামৰ জলবিদ্যুৎ প্ৰকল্পই নহওক কিয়, সকলোতে খিলঞ্জীয়া জনজাতীয় লোকৰ ভূমিকাই লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তাৰ সমান্তৰালভাৱে অসম আৰু মেঘালয় চৰকাৰে কুলচি নদীত নিৰ্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত 55 মেগাৱাট উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে এতিয়া নিজৰ বোপা ককাৰ ভেটি ত্যাগ কৰিব লাগিব খিলঞ্জীয়া জনজাতীয় লোকেই, যাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মা গো বেক, কনৰাড চাংমা গো বেক ধ্বনিৰে পুনৰ উত্তাল হৈছে অসম মেঘালয়ৰ সীমান্ত অঞ্চল উকিয়াম। উক্ত প্ৰকল্পটোৰ বাবে উকিয়ামৰ ৰাভা গাৰো আদি খিলঞ্জীয়া লোকক স্থানান্তৰ কৰা হ'ব বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুঠতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত কেৱল আদানী আম্বানী ৰামদেৱৰ দৰে পুঁজিপতিক তুষ্টিকৰণেই হৈছে যেন একমাত্ৰ লক্ষ্য তথা চৰকাৰখনৰ বাবে এতিয়া থলুৱা ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাটো যেন তেনেই সহজ, সেয়া এতিয়া এনেবোৰ কথাই প্ৰমাণ কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।